দেখি কৈছে যিখিনি কথা মই ক'লোঁ এইটো তোমালোকৰ কাৰণে নহয়, যুধিষ্ঠিৰে কৈছে তোমালোকৰ কাৰণে এইটো নহয়, আন লোকৰ কাৰণেহে কৈছোঁ। কিয়নো তোমালোকৰ ঘৰত পূৰ্ণ ব্ৰহ্ম হৰি সদায় আই আ কৰিছে, গতিকে তোমাৰ ভাগ্যৰ কথা মই কৈ শেষ কৰিব। মহাজনসকলে যাক বিচাৰি লগ নাপায় সেই কৃষ্ণৰ পদপংকজ তোমালোকে সদায় পাই আছা বুলি ব্ৰহ্মা মহাদেৱকে আদি কৰি সকলোৱে সদায় ভগৱানৰ মহিমাৰ কথাই কীৰ্তন কৰি থাকে, তথাপি তেওঁৰ মহিমাৰ অন্ত কৰি তেওঁলোকে জানিব পৰা নাই বুলি ভগৱানৰ ভক্তি সদায় কৰিব তেতিয়াই সন্তুষ্ট হয়। সেই ভগৱানক তোমালোকে সদায় ভক্তি নাপায়। এতিয়া উপমনি পৰীক্ষিত কৰিছোঁ যে এনেকৈ যেতিয়া নাৰদ ঋষিয়ে কথাখিনি ক'লে মহামানী যুধিষ্ঠিৰৰ মনত বৰ আনন্দ